Hello my dear students, আজি আমি আলোচনা কৰিম ক্লাস 12 কেমিস্ট্রি প্ৰথম যেটো চেপ্টাৰ দি আছে সলিউশন এটো নতুন কিতাব প্ৰথম চেপ্টাৰ কিন্তু পুৰণা কিতাব যেটো আছিল হেটো হৈছে দ্বিতীয় চেপ্টাৰ উদাহৰণ 2.6 এটো আমি আলোচনা কৰিম উদাহৰণ 2.6 আৰু পুৰণা কিতাবৰ উদাহৰণ 2.6 আৰু নতুন কিতাবৰ কিমান হয় 1.6 গতিকে তোমালোকে অলপ মিলাই লবা কোনো এক উষ্ণতাত বিশুদ্ধ বেঞ্জিনৰ বাষ্পীয় চাপ 0.850 bar বিশুদ্ধ বেঞ্জিনৰ বাষ্পীয় চাপ কিমান দিয়া আছে 0.850 bar okay বেঞ্জিনৰ মোলাৰ ভৰ 78 গ্রাম per mol দিয়া আছে 39 গ্রামত এটা অনুদয় বিদ্যুৎ বিশ্লেষৰ 0.5 গ্রাম যোগ কৰা হল এটা অনুদয় বিদ্যুৎ বিশ্লেষৰ কিমান গ্রাম যোগ কৰা হৈছে 0.5 গ্রাম যোগ কৰা হল ফলত দ্ৰৱটোৰ বাষ্পীয় চাপৰ মান 0.845 bar হল দ্ৰৱটোৰ মোলাৰ ভৰ নিৰ্ণয় কৰা সো দ্ৰৱটোৰ মোলাৰ ভৰ এটো উলিয়াব লাগে ইয়াৰ কাৰণে যেটো আমাৰ আছিল বাষ্পীয় চাপৰ আপেক্ষিক অৱনমন হে সূত্ৰটোৰ পৰা আমি ইয়াৰ সমাধানটো উলিয়াব পাৰো ওকে সো এটো আমি সমাধান কৰিম তোমালোকে এটো ভালকৈ প্ৰেক্টিস কৰিবা ইম্পৰ্টেন্ট হয় পৰীক্ষাৰ কাৰণে এতে শৰ্ট কৈ দি আছে আমি ডিটেইলছত আলোচনা কৰি দিম যাতে তোমালোকৰ কনসেপ্টটো ক্লিয়াৰ হয় ওকে ইয়াতে দি আছে কি হেইবোৰ প্ৰথমে আমি লিখিব লাগিব সো কোৱেশ্চনটো নিলিখিলো কোৱেশ্চনটো ইয়াত আছে ডাইৰেক্ট সমাধান লিখিলো সো given P1 not হৈছে বিশুদ্ধ উপাংশৰ বাষ্পীয় চাপ ইয়াতে বিশুদ্ধ বেঞ্জিন দিয়া আছে সো বিশুদ্ধ বেঞ্জিনৰ বাষ্পীয় চাপ P1 নটৰে বুজোৱা হৈছে কিমান দিয়া আছে 0.850 bar ওকে এটো হৈছে বিশুদ্ধ উপাংশৰ বাষ্পীয় চাপ বিশুদ্ধ উপাংশৰ বাষ্পীয় চাপ P1 নটৰে বুজোৱা হয় আকৌ আৰু ইয়াতে কি দিয়া আছে দ্ৰৱটোৰ বাষ্পীয় চাপ হেতু হ'ব আমাৰ P1 ওকে P1 টো হ'ব দ্ৰৱৰ বাষ্পীয় চাপ হেতু কিমান দি আছে 0.845 bar ওকে বিশুদ্ধ উপাংশ থাকিলে তেতে কি লিখিব লাগে P1 নট লিখিব লাগে আৰু এনে দ্ৰৱৰ বাষ্পীয় চাপ দিয়া থাকিলে আমি কি লিখিম P1 লিখিম ওকে সো P1 নট বিশুদ্ধ উপাংশ ইয়াতে বিশুদ্ধ বেঞ্জিন ইয়াৰ বাষ্পীয় চাপ কিমান 0.850 bar আৰু P1 হৈছে দ্ৰৱটোৰ বাষ্পীয় চাপ যাৰ মানটো হৈছে 0.845 bar এটো হৈছে দিয়া আছে তাৰ পিছত M1 to হৈছে দ্ৰাৱকৰ মোলাৰ ভৰকে M1 to কি হৈছে দ্ৰাৱকৰ মোলাৰ ভৰ এটা দ্ৰৱত দুটা উপাংশ থাকে এটা হৈছে দ্ৰাৱক আৰু এটা হৈছে দ্ৰব্য দ্ৰাৱক যাৰ পৰিমাণটো বেছি তাক দ্ৰাৱক বুলি কোৱা হয় আৰু যাৰ পৰিমাণটো কম থাকে তাক দ্ৰব্য বুলি কোৱা হয় ইয়াতে M1 হৈছে দ্ৰাৱকৰ মোলাৰ ভৰ ওকে সো দ্ৰাৱকৰ মোলাৰ ভৰ ইয়াতে বিশুদ্ধ বেঞ্জিনৰ বাষ্পীয় চাপ দিয়া আছে তে বেঞ্জিনৰ মোলাৰ ভৰ 78 গ্রাম per mol দিয়া আছে গতিকে এইটো হ'ব আমাৰ বাষ্পীয় চাপ ওকে সরি এইটো হ'ব আমাৰ মোলাৰ ভৰ সো দ্ৰাৱকৰ মোলাৰ ভৰ M1 ইয়াতে দ্ৰাৱকটো কি বেঞ্জিন সেই কাৰণে ইয়াতে আমি M1 কিমান লিখিম M1 78 গ্রাম per mol ওকে 78 গ্রাম per mol এটো হৈছে বেঞ্জিনৰ মোলাৰ ভৰ সো বেঞ্জিনৰ মোলাৰ ভৰটো ইয়াতে দিয়া আছে 78 গ্রাম per mol এটো কেনেকৈ আহিল চাই লোৱা বেঞ্জিনৰ ফৰ্মুলাটো আছিল C6H6 ওকে বেঞ্জিনৰ ফৰ্মুলা কাৰ্বন ইয়াতে 6টা আছে 6 ইনটু কাৰ্বনৰ মাস ভৰ কিমান 12 প্লাস হাইড্ৰোজেন কেইটা আছে 6টা আছে হাইড্ৰোজেনৰ ভৰ কিমান 1 ওকে সো এটো মোলাৰ ভৰ একক কি গ্রাম per mol এটো তোমালোকে মনত ৰাখিবা মোলাৰ ভৰ একক গ্রাম per mol এতিয়া এইকেইটা আমি হল কৰিলে 6 ইনটু 12 72 plus 6 into 1 gram per mol okay gram per mol 72 plus 6 আমি যোগ কৰিলে কিমান পাও 78 gram per mol এটো হৈছে বেঞ্জিনৰ মোলাৰ ভৰ এটো দিয়া আছে কিন্তু দিয়া না থাকিলে আমি এনেকৈ উলিয়াব পাৰো ওকে তাৰ পিছত W1 লিখিম W1 মানে হৈছে দ্ৰাৱকৰ ভৰ M1 মানে হৈছে দ্ৰাৱকৰ মোলাৰ ভৰ আৰু W1 মানে হৈছে দ্ৰাৱকৰ ভৰ এটো তোমালোকে মনত ৰাখিব লাগিব M1 W1 এটো যাতে পাজলিং নহয় M1 টো হৈছে দ্ৰাৱকৰ মোলাৰ ভৰ আৰু W1 টো হৈছে দ্ৰাৱকৰ ভৰ ওকে সো দ্ৰাৱকৰ ভৰ কিমান 39 গ্রাম ইয়াতে 39 গ্রামত এটো বেছি পৰিমাণ আছে বেঞ্জিনৰ 39 গ্রামত সেই কাৰণে ইয়াৰ পৰিমাণটো বেছি ইয়াতে 0.5 গ্রাম পৰিমাণটো বেছি তো দ্ৰাৱক সো 39 গ্রাম দিয়া আছে ওকে সো ইয়াতে দ্ৰাৱকৰ ভৰ কিমান 39 গ্রাম
আৰু W2 মানে হৈছে দ্ৰব্যৰ ভৰ সো দ্ৰব্যৰ ভৰ যেটো পৰিমাণ কম থাকে 0.5 গ্ৰাম সো 0.5 গ্ৰাম এটো হৈছে দ্ৰব্যৰ ভৰ ওকে সো দ্ৰব্যকৰ ভৰ W1 39 গ্ৰাম আৰু দ্ৰব্যৰ ভৰ W2 0.5 গ্ৰাম এতিয়া আমাক উলিয়াব লাগে M2 ওকে ইয়াতে সুধিছে সো দ্ৰব্যটো মোলাৰ ভৰ নিৰ্ণয় কৰা সো দ্ৰব্যটো মোলাৰ ভৰ M2 ৰে বুজোৱা হয় এটো হোৱাৰ দিল এটো উলিয়াব লাগে ওকে সো ইয়াতে সো M2 আমাক উলিয়াব লাগে M2 হৈছে দ্ৰব্যৰ কি মোলাৰ ভৰ ওকে এতিয়া যেটো ফৰ্মুলা আছিল এই ফৰ্মুলাটো আমি এতিয়া লিখিম উই নো অর্থাৎ বাষ্পীয় চাপ বিশুদ্ধ বা দ্রবর বাষ্পীয় চাপ দিয়া থাকিলে M1 এর মান W1 W2 এর মান দিয়া থাকিলে M2 এর মান আমি তলত দিয়া ফর্মুলাটোৰ পৰা উলিয়াব পাৰো সেই ফর্মুলাটো হল P1 not minus P1 divided by P1 not equal to W2 into M1 divided by M2 into W1 ওকে এইটো ফর্মুলা তোমালোকে জানিব লাগিব ওকে এইটো ফর্মুলাৰ জৰিয়তে আমি M2 দ্ৰব্যৰ মোলাৰ ভৰটো উলিয়াব পাৰো P1 not minus P1 divided by P1 not equal to W2 into M1 divided by M2 into W1 ওকে এই টার্ম বিলাক জানিব লাগিব W2 মানে হৈছে দ্ৰব্যৰ ভৰ M1 দ্ৰব্যকৰ মোলাৰ ভৰ M2 দ্ৰব্যৰ মোলাৰ ভৰ যেটো আমাক উলিয়াব লাগে W1 এটো হৈছে দ্ৰব্যকৰ ভৰ ওকে মানবিলাক আমি বহুৱাই দিম ইয়াতে So P1 not P1 not মান কিমান 0.850 okay so ইয়াতে বহাই দিলু 0.850 minus P1 এর ভ্যালু কিমান 0.845 so ইয়াৰ মানটো বহাই দিম 0.845 divided by P1 not এর মান হৈছে আকৌ এটো 0.850 okay জাস্ট ভ্যালু বিলাক বহাই দিলু W2 মান কিমান দিয়া আছে 0.5 into M1 এর মান কিমান দিয়া আছে 78 ওকে তাৰ পিছত M2 এটো আমাক উলিয়াব লাগে সো M2 into W1 কিমান দিয়া আছে 39 জাস্ট সূত্ৰত মান বিলাক আমি বহাই দিলু ওকে এতিয়া সূত্ৰত মান বহাই দিলু এতিয়া আমি সিম্পলিফাই কৰিব লাগিব তলত কিমান দিয়া আছে 0.850 এটো দিয়া আছে এটা 0.850 পৰা 0.845 এটো কি কৰিব লাগিব মাইনাস কৰিব লাগিব মাইনাস কৰিলে পাও 0.005 ওকে মাইনাস কৰিলে আমি কিমান পালো 0.005 আৰু ইয়াতে 0.5 আৰু 78 এটো আমি পূৰণ কৰিব লাগিব 0.5 আৰু 78 এটো পূৰণ কৰিলে আমি কিমান পাও 39 পাও ওকে ইয়াতে 78 আৰু 5 আমি পূৰণ কৰো 5 8 গুণ 40 0 5 পূৰণ 7 কিমান হয় 35 আৰু 4 কিমান হয় 39 সো 39.0 হয় সেই কাৰণে 39.0 অৰ্থাৎ আমি 39 এ আমি লিখিব পাৰো আৰু তলত কিমান আহিছে M2 into 39 আছে ওকে সো 39 ইয়াতে ক্যান্সেল যাব ইয়াতে দশমিক টাইম উঠাই দিব লাগিব 1 2 3 ঘৰ 1 2 3 ঘৰ অৰ্থাৎ দুই ক্ষেত্ৰতে 3 ঘৰ আগত দশমিক আছে গতিকে জাস্ট আমি উঠাই দিম ইয়াতে 5 আৰু তলত কিমান আহিব 850 ওকে সো দশমিকটো উঠাই দিলু আৰু ইয়াতে বাকি থাকিল ওপৰত 39 থেকে ক্যান্সেল কল সো 1 বাকি থাকিল আৰু তলত থাকিব M2 ওকে কিমান থাকিব M2 থাকিব আমাৰ M2 ৰ মান হে উলিয়াব লাগে এতিয়া M2 ৰ লগত এটো 5 ক্ৰস পূৰণ কৰিম সো 5M2 ওকে M2 ৰ লগত 5 পূৰণ কৰিলে 5M2 আৰু 1 ৰ লগত 850 পূৰণ কৰিলে 850 হয় গতিকে 850 লিখিলো ওকে সো ইয়াৰ পৰা আমি M2 ৰ মান উলিয়াব পাৰো সো M2 equal to 850 ওপৰত থাকিব আৰু 5 ৰ লগত M2 যেহেতু পূৰণ হফালে গলে কি হ'ব হৰণ সো 5 টো তলত আহিব 85 আৰু 0 আছে অৰ্থাৎ 5 কিমান বাৰ যাব 17 বাৰ যাব 5 17 গুণ কিমান হয় 85 টো আমি জানো এটা 0 আছে 0 বহাই দিলু সো 170 therefore ইয়াতে M2 অৰ্থাৎ দ্ৰব্যৰ মোলাৰ ভৰ কিমান পালো 170 ওকে 170 গ্রাম পার মোল কারণ মোলাৰ ভৰ একক কি 1 গ্রাম পার মোল এই কাৰণে দ্ৰব্যৰ মোলাৰ ভৰটো পালো এটা আমি লিখিব পাৰো therefore দ্ৰব্যৰ মোলাৰ ভৰ ইয়াতে দ্ৰব্যৰ মোলাৰ ভৰ
উলিয়াব কৈছে সেইকাৰণে আমি ইয়াতে লিখিম দ্ৰব্যৰ মলৰ ভৰ ইকুৱেল টু 170 গ্ৰাম পাৰ মলকে এইটো হৈছে আমাৰ এনসাৰ দ্ৰব্য মলৰ ভৰ কিমান পালো 170 গ্ৰাম পাৰ মল ইয়াতে সোয়া m2 170 গ্ৰাম পাৰ মল ইয়াতে শর্ট কৈ দিয়া আছে কটাকটি ইয়াতে কৰা নাই অতি মই ডিটেইলছ তোমালোকক বুজাই দিলো এইটো তোমালোকে ভালকে প্ৰ্যাকটিস কৰিবা